বঙাইগাঁৱৰ ১ নং জাৰাগুৰি এল.পি. স্কুলৰ মধ্যাহ্ন ভোজনৰ চাউল আত্মসাতৰ অভিযোগ সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষৰ স্পষ্টীকৰণ। যোৱা নিশা আৰক্ষীয়ে জব্দ কৰা ১২ বস্তা বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল কোনো অবৈধ চাউল নহয়। বঙাইগাঁৱৰ ১ নং জাৰাগুৰি এল.পি. স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল আত্মসাত কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। বিদ্যালয়ৰ সভাপতি আব্দুল ছালাম আলীয়ে বিদ্যালয়ৰ ১২ বস্তা চাউল আত্মসাত কৰাৰ অভিযোগ উত্থাপন হৈছে। সভাপতি আব্দুল ছালামে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল জাৰাগুৰিৰ মনাকচা অঞ্চলৰ বাসিন্দা শ্বাহিদ আলীৰ জৰিয়তে শ্বাহিদ আলীৰ ঘৰৰ এটা কোঠাত জমা কৰি ৰাখে চাউলসমূহ। উক্ত ঘটনা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে বিদ্যালয়ত কোনো ভঁৰাল ঘৰ নথকাৰ বাবে কিছু চাউল নষ্ট হয়। লগতে বিদ্যালয় কৰ্তৃপক্ষই কয় যে ৰান্ধনীসকলৰো কিছু অৱহেলাৰ বাবে চাউল নষ্ট হয়। সেয়েহে নষ্ট হোৱা কিছু বস্তা ৰান্ধনীসকলৰ সহায়ত চাফা কৰিবলৈ দিছিলে বুলি সংবাদ মাধ্যমৰ সন্মুখত জানিবলৈ দিয়ে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। তাৰমানে স্যাৰ কথা হ'ল যোৱা ২৮ তাৰিখ ২ মাৰ্চ ২০২৫ তাৰিখত আমি স্কুলত আমাৰ প্ৰধান শিক্ষক মহোদয়ে মোক মাতিছিল আৰু মোৰ লগত আৰু দুজন সহকাৰী আছিল, নাম আছিল জামাল বাদশা আৰু আমাৰ প্ৰধান শিক্ষক। আমি মিলি আমাক এখন অৰ্ডাৰ কপি দিয়ে যে আমাৰ বিদ্যালয়ত ভঁৰাল চাউল থোৱা ভঁৰাল নথকাৰ কাৰণে কেইমাহমান আগত চাউল আছিলে, চাউলখিনি নষ্ট হৈ গৈছে। আমি চালোঁ, চাই পেলি আমাক এখন অৰ্ডাৰ কপি দিল আমাৰ প্ৰধান শিক্ষকে যে চাউলখিনি আমাৰ ৰান্ধনীৰ হতুৱাই চাফা কৰি চাউলখিনি আকৌ স্কুলত আনিব লাগে। তাৰমানে শুক্ৰবাৰে আমাক মাতিছিল, আমি আহিছিলোঁ, আহি চালোঁ শনিবাৰে আছিল হাফ স্কুল আৰু ৰবিবাৰে আছিল বন্ধ। আহি চালোঁ দুজন ৰান্ধনী আছে, সেই ৰান্ধনীৰ আমি ক'লোঁ যে চাউলখিনি ঘৰত লৈ যায় এই দুদিনৰ ভিতৰত চাফা কৰি আনি সোমবাৰৰ দিনা এই চাউলখিনি উভতাই আমাক দিয়ে। আৰু সেইখিনি কৈ আমি চাউলখিনি শ্বহীদ আলীক তাৰ ঘৰত পিলপিলি আছিল, সিহঁতকে মাতি আনি সিহঁতৰ পিলপিলিত উঠাই দিওঁ। তাই ঘৰত লৈ যায় এখন ভাঙা ঘৰৰ ভিতৰত চাফা কৰি আছিল। গাঁৱৰ মানুহে বোলে দেখা পাইছে, আমাক সুধিছিল, আমি কৈছোঁ চাউলখিনি স্কুলত। কিন্তু এতিয়া কিছুমান ৰাইজে কৈ আছে এইটো চুৰ কৰি আনিছে। ছাৰ, এইটো আমি চুৰ কৰা নাই। আৰু এটা স্কুলৰ ড্ৰাম হয়, এইটো এটা সঁচা। তাৰমানে এতিয়া আগত এটা বিল্ডিং আছিল, আমি দুটা বিল্ডিং বনালোঁ। আমাৰ খেলপথাৰখন জাগাৰ অভাৱ আছিল, সেইকাৰণে আমাক যোৱা ঋতু আৰু হোৱা প্ৰধান শিক্ষকজনে কৈছিল যে ক'ত থবি, লৈ তোৰ ঘৰতে ৰাখি দে, কাম শেষ হোৱাৰ পিছত স্কুলত উভতাই আনি দিবি। এতিয়া কামটো ক্লিয়াৰ হৈছে, আমি লৈ আনি দিম। দেখা যিটো মানে যোৱাকালি ৰাইজে মানে অভিযোগ উত্থাপন কৰিছে যে আপোনাৰ নামত যে আপুনি স্কুলৰ পৰা ৰড, চিমেণ্ট, টাইলছ এইবোৰ লৈ আপোনাৰ নিজৰ ঘৰত ব্যৱহাৰ কৰিছে বুলি, কি ক'ব? নহয় ছাৰ, মই এনেকুৱা বস্তু কোনোদিনো লোৱা নাই। এইটো তাৰমানে মোৰ লগত এতিয়া কিছুমান মানুহৰ ৰেচাৰিচি আছে, সেইকাৰণে সিহঁতে কৈ আছে। কিন্তু এই কালি যদি এই চাউলটো আমিতো অকলে লৈ যোৱা নাই, বা এই কালিৰ কথা কৈ আছে, এইটো কালিও লোৱা নাই। এইটো ২৮ তাৰিখ শুক্ৰবাৰ আছিল, এদিন নামাজৰ সময় আছিল। নামাজৰ পাছতেই ১টা বজাৰ পাছতে আমি চাউলখিনি লৈ গৈছোঁ। পোনপ্ৰথমে মই সাংবাদিক বন্ধু ভাইক বিদ্যালয়লৈ আদৰণি জনাইছোঁ। মই ১ নং জাৰাগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হাৰাকান বৰ্ষা। যোৱাকালি যিটো ঘটনা হৈ গ'ল, সেইটো মই ৰাইজৰ পৰা এটা ফোন পাইছোঁ, কিন্তু যোৱাকালি দেওবাৰ আৰু মোৰ নিমন্ত্ৰণ এটা থকাৰ বাবে মই সিহঁতৰ লগত ভালকৈ কথা পাতিব পৰা নাছিলোঁ। মই ৰাইজক জনাইছোঁ যে মই সোমবাৰে বিদ্যালয়ত গৈ চাই তাৰ পিছতহে কোনো মতামত দিব পাৰে। যিহেতু আমাৰ মধ্যাহ্ন ভোজনৰ সম্পূৰ্ণ দায়িত্ব SMCৰ হাতত আছে আৰু বিদ্যালয়ৰ আমাৰ সভাপতি
মহাশয়ে মোক বহুতখিনি সহায় কৰে আৰু মই এই গাঁৱৰ BLO আৰু আমাৰ নতুনকৈ চৰকাৰে আমাক উল্লাসৰ কিছু সাৰ্ভেৰ দায়িত্ব দিছে সেইবাবে মই এই যোৱা কেইদিন ধৰি মই প্ৰেচিডেণ্ট চাহাবক অনুৰোধ কৰিছোঁ যে আপুনি আহি বিদ্যালয়ৰ চোৱা চিতা কৰিব। যোৱাকালি যিটো অপ্ৰীতিকৰ ঘটনা হৈ গ'ল ইয়াৰ সম্বোধনত মই স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে যোৱা 28 তাৰিখে মই আমাৰ প্ৰেচিডেণ্ট মহাশয়ক এটা অৰ্ডাৰ যোগে মই অনুৰোধ জনাইছিলোঁ যে আমাৰ বিদ্যালয়ৰ যিহেতু ভঁৰাল ঘৰ নিৰ্দিষ্ট কোনো নাই সেয়েহে আমাৰ কিছু চাউল মানে নষ্ট হোৱা বুলি আমি জ্ঞাত হৈছোঁ। ইয়াতে ৰান্ধনীসকলৰো কিছু অৱহেলা আছে, তেওঁলোকে বস্তাবিলাক ওপৰৰ পৰা লৈ যায় আৰু তলৰ বস্তাবোৰ এনে ৰৈ যায়। সেয়েহে যোৱা শুকুৰবাৰে মই এই অৰ্ডাৰ কপিটো ওলাই দিছোঁ যে যিহেতু শনিবাৰে অৰ্থছুটি আৰু দেওবাৰে বন্ধৰ দিন, সেয়েহে এই দুটা দিনত যিহেতু বিদ্যালয় বন্ধ থাকিব আৰু সেয়েহে ৰান্ধনী শহীদ আলী চাহাবৰ স্ত্ৰী ৰান্ধনী হয় আৰু লগত আৰু এজন ৰান্ধনী লৈ এই চাউলখিনি চাফা কৰি সোমবাৰৰ ভিতৰত মোৰ বিদ্যালয়ত আকৌ উভতাই দিব বুলি মই প্ৰেচিডেণ্ট মহাশয়ক এটা পত্ৰযোগে জনাইছিলোঁ। এতিয়া যোৱাকালি ৰাতি মই গম পালোঁ যে আমাৰ এই চাউলখিনি থানাত লৈ যোৱা হৈছে। ইয়াতে মই গাঁৱৰ সজাগ আৰু সচেতন ৰাইজক মই ধন্যবাদ জনাইছোঁ যে বিদ্যালয়ৰ এটা মানে কিবা এটা পৰিৱেশ হ'লে সিহঁতে যে সজাগ সচেতন এইটো মই মানে খুবেই আনন্দিত হৈছোঁ আৰু ৰাইজ সজাগ আৰু সচেতন হ'লেহে এটা বিদ্যালয় উন্নতিৰ ফালে আগবাঢ়ি যাব। এইকাৰণে মই ৰাইজক ধন্যবাদ জনাইছোঁ আৰু এইটো কথাও মই স্পষ্টকৈ জনাইছোঁ যে সেইখিনি চাউল আমাৰ বিদ্যালয়ৰে আছিল। তাতে 11 বস্তা চাউল নহ'ব, কিন্তু বস্তা 11টাই হ'ব। তাতে কিছুমান ভাল চাউল যদি আছে সেইটো মোৰ অজ্ঞাতে, সেই মানে ভাল চাউল যদি বস্তাৰ ভিতৰত আছে সেইটো মোৰ সম্পূৰ্ণৰূপে মোৰ অজ্ঞাতে হৈছে আৰু তাতে ভাল চাউল থকাটো অনিশ্চিত। এতিয়া মই আজি অহাৰ সময়ত মই থানালৈ গৈছিলোঁ, মই নিজ চকুৰে বস্তাবিলাক চালোঁ আৰু তেতিয়া মই থানাত জনাই আহিছোঁ যে হয় এই বস্তাখিনি আমাৰে হয়, আজি সোমবাৰে এই চাউলখিনি আমাৰ বিদ্যালয়ত উভতাই আহিব লাগিছিল। এতিয়া মই সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনালোঁ আৰু মই এতিয়া থানালৈ যাম এই চাউলখিনি উভতাই অনাৰ বাবে মই যিখিনি ব্যৱস্থা সেইখিনি মই ল'ম। আপোনালোকক আকৌ একবাৰ ধন্যবাদ জনাম।